বৰষাৰাণীৰ মোমায়েকৰ ঘৰলৈ যোৱাৰ পিছত বৰষাৰাণী বিষয়াৰ সন্তানটিৰ লগত হ'ল এক আচৰিত ঘটনা। হয়, আপোনালোকে দেখি আচৰিত হৈ পৰিব। বৰষাৰাণী বিষয়াই গুৱাহাটীৰ পৰা তেওঁ গুৱাহাটীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি তেওঁৰ সন্তানটিক অলপমান সেউজীয়াৰ মাজলৈ লৈ গৈছিল, তেওঁৰ মোমা ককাৰ ঘৰলৈ লৈ গৈছিল। আৰু সেই মোমা ককাৰ ঘৰত লৈ গৈ সন্তানটিয়ে যি সেই গাঁৱলীয়া পৰিৱেশ দেখা পালে, তাৰ পিছতেই ঘটিল এক আচৰিত ঘটনা, যি ঘটনা আপোনালোকে দেখি আপোনালোক আচৰিত হৈ পৰিব। মই বৰষাৰাণী বিষয়াৰ সেই ভিডিঅ'টো সামাজিক মাধ্যমত যি ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে, ইতিমধ্যেই সেই খবৰটো সকলোৱে দেখিছে। সেই ভিডিঅ'টো অলপ সময় পিছতেই মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আচলতে ইমান আচৰিত হ'ব লগা ইমান একো বিশেষ নাই, কেৱল যিহেতু প্ৰত্যেকটো সময়তেই বৰষাৰাণী বিষয়া তেওঁলোকে যান্ত্ৰিকতাৰ মাজত থাকে। বৰষাৰাণী বিষয়াৰ সন্তানটিয়ে সৰুৰে পৰা কেৱল সেই যান্ত্ৰিক পৃথিৱীখনেই দেখিছে। সেই যান্ত্ৰিক পৃথিৱীখনৰ আঁৰতো যে এক সুন্দৰ শান্তিপূৰ্ণ সেউজীয়া এখন পৃথিৱী আছে, সেই পৃথিৱীখন খুব কম সময়ৰ বাবে হয়তো বৰষাৰাণী বিষয়াৰ সন্তানটিয়ে দেখিছে। আৰু এইবাৰ আজি কেইদিনমান আগতে বৰষাৰাণী বিষয়া যেতিয়া তেওঁৰ মোমা ককাৰ ঘৰলৈ তেওঁৰ সন্তানটিক লৈ গৈছিল, আৰু তেতিয়াই সেই সন্তানটিক যেতিয়া পথাৰত খেলিবলৈ দিছিল, পথাৰৰ সেউজীয়াৰ মাজত খালী ভৰিৰে খোজ কাঢ়িব দিছিল বৰষাৰাণীৰ সন্তানটিক, তাৰ পিছত যি ঘটনা হ'ল সেয়া মোৰ মুখেৰে নহয়, আপোনালোকে বৰষাৰাণী বিষয়াৰ ভিডিঅ'টো আপোনালোকে চাওক, বৰষাৰাণী বিষয়াৰ মুখেদি আপোনালোকে শুনক। আৰু এনেকুৱা পৰিস্থিতি, এনেকুৱা পৰিৱেশ হয়তো আপোনাৰ লগতো কেতিয়াবা হৈছে। আপুনিও যেতিয়া সৰু আছিল তেতিয়া হয়তো চাগে আপোনাৰ লগতো এনেকুৱা কাৰ্য সংঘটিত হৈছিল, যি কাৰ্য বৰ্তমান বৰষাৰাণী বিষয়াৰ সেই কণমানিটোৰ লগত হৈছে। কিন্তু কি হৈছিলনো বৰষাৰাণী বিষয়াৰ সেই সন্তানটিৰ লগত? আহক আমি সকলোৱে মিলি চাওঁ, আৰু আপোনালোকে আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। ছোৱালীক লৈ গৈছিলোঁ মাৰ মোমায়েকৰ ঘৰলৈ, অৰ্থাৎ মোৰ মামা ককাৰ ঘৰলৈ, দেৰগাঁও মিছামৰাৰ নাম লগোৱা গাঁৱলৈ। এই ঠাইখনৰ লগত শৈশৱৰ বহুত স্মৃতি আছে মোৰ। এই দিদি দিদি কৰিছা? মই ইচ্ছা কৰিয়ে তাইক খালী ভৰিৰে বনত খোজকাঢ়িবলৈ দিলোঁ। ইমান যে ফূৰ্তি পাইছিলে তাই। গুৱাহাটীততো এনেকুৱা পৰিৱেশ দেখিবলৈ নায়েই। যোৰহাটৰ ঘৰখন যদিও বা আমাৰ চাৰিওফালে সেউজীয়া, কিন্তু এনেকৈ তাইক পথাৰত নমাই পোৱা নাই। আৰু ইয়াতে ইমান সহজে পথাৰত নামিবলৈ পাইছোঁ নহয়, বিশ্বাস কৰক মোৰ শৈশৱৰ পৰা এতিয়ালৈকে একেই আছে সম্পূৰ্ণ পৰিৱেশ। আইতাৰ লগত সৰুতে এবাৰ বিয়া খাবলৈ আহোঁতে সেই হাঁহ খেদিবলৈ গৈ বোকাতে পৰিছিলোঁ এই পথাৰখনত। যিটো হাৰত গছ গছনি কাটিবলৈ আৰম্ভ কৰিছে, ছোৱালী ডাঙৰ হোৱালৈকে এই সেউজীয়া পথাৰ গছ গছনি অসমত দেখা পাবনে নাই মোৰ সন্দেহ, এইজনী বোকাত সোমালে। সেয়ে ভাবিলোঁ ভৱিষ্যতে অন্তত ভিডিঅ' দেখুৱাই ক'ব পাৰিম, চা তোক পথাৰলৈ লৈ গৈছিলোঁ। বোকা লগাৰ পিছত কেনেকুৱাকণ যে কৰিছে। ই যায় এতিয়া তাই।